অহা 12 নৱেম্বৰত কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। প্ৰচাৰৰ শীৰ্ষত সাধাৰণ সম্পাদকৰ পদৰ প্ৰাৰ্থী সুহে বাঢ়ৈত। নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া বৃহত্তৰ টুকটুকি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান কটহগুৰি মহাবিদ্যালয়ৰ 2025-26 শিক্ষাবৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনটো অহা 12 নৱেম্বৰত অনুষ্ঠিত হ'ব। সভাপতি পদৰ বাবে ইমৰান হুছেইন আৰু আনছাৰুল হকে আজিও মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে সাধাৰণ সম্পাদকৰ পদৰ বাবে সুহেব আহমেদ, আমিনুল হক আৰু মুকেশ কাউণ্ডে মনোনয়ন পত্ৰ আজি দাখিল কৰিছে যদিও সুহেব আহমেদৰ নাম প্ৰচাৰৰ শীৰ্ষত আছে বুলি তেওঁৰ একাংশ সমৰ্থকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। বিভিন্ন পদৰ বাবে 29 গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ইপিনে অহা 4 আৰু 6 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰ মহাবিদ্যালয়খনৰ নৱাগত আদৰণি সভাখন আয়োজন কৰা হৈছে বুলি আজি অধ্যক্ষ ডক্টৰ হাইৰুল ইছলামে এদল সাংবাদিকক জানিবলৈ দিয়ে। টুকটুকিৰ পৰা জালালউদ্দিন আহমেদৰ ৰিপৰ্ট বজ্ৰদূতা লাইভ। হয়, অহা 12 নৱেম্বৰত আমাৰ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন আছে। ইতিমধ্যে আজি আমাৰ নমিনেশ্যন ছাবমিশ্যন হৈছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক মানে পুৰা ইচ্ছুক নিৰ্বাচন খেলিবলৈ। আজি বৰ এটা মোৰ ৰুমলৈ আহিছিল, আজি সকলো প্ৰাৰ্থী আহিছিল মোৰ পৰা শুভেচ্ছা ল'বলৈ। মই সকলোকে শুভেচ্ছা জনাইছোঁ। হয়, আদৰণি সভা আমাৰ 4 আৰু 6 নৱেম্বৰ নৱাগত আদৰণি হ'ব। এইবাৰ আমাৰ অলপ দেৰি হৈছে। আমাৰ কিছুমান কাম থাকে, ছেচনেল এক্সাম থাকে, বিভিন্ন সমস্যাৰ কাৰণে অলপ দেৰি হৈছে আমাৰ। গতিকে আমাৰ এই দুদিনীয়া কাৰ্যসূচীৰে আমি নৱাগত আদৰণি উৎসৱ উদযাপন কৰিবলৈ ওলাইছোঁ। নমস্কাৰ, মোৰ নাম সুহেব আহমেদ। মই এবাৰ কটহগুৰিৰ কলেজৰ পৰা সাধাৰণ সম্পাদক থিয় হৈছোঁ। যদি ছাত্ৰ ছাত্ৰীয়ে তোমাক পাছ কৰে কি কাম কৰিবা? মই ছাত্ৰ ছাত্ৰীয়ে মোক পাছ কৰিলে মই কলেজৰ বাবে কাম কৰি যাম। কি কাম কৰিবা? কিবা ফেচাছ হ'লে বা ছাত্ৰ ছাত্ৰী কিবা ফৰ্ম ফিল আপ হ'লে বা কিবা প্ৰব্লেম হ'লে মই সকলোৱে যিকোনো কাম মই ছল্ভ কৰি দিম। 12 তাৰিখে হয়। তুমি কিমান শতাংশ পাছ কৰিবা বুলি আশাবাদী? 99%। সভাপতি হৈছা ন? আজি মনোনয়ন দাখিল কৰিছা, কি ক'বা? নমস্কাৰ সকলোলৈ নমস্কাৰ। প্ৰথমতে মই কটহগুৰি মহাবিদ্যালয়ৰ এজন পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ। আমি আশা কৰিছোঁ সকলোৱে আমাৰ লগত ছাপোৰ্ট কৰিব, চবেই একেলগে থাকিব আশা কৰিছোঁ। নামটো কি আছিলে? মোৰ নাম আনছাৰুল হক। মই অসমীয়া বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ। কি নাম? ইউছুফ আহমেদ। তুমি আজি মনোনয়ন পত্ৰ দাখিল কৰিছা, তোমাৰ মনটো কেনেকুৱা লাগিছে? বহুত ফূৰ্তি লাগিছে, ভাল লাগিছে। তোমাৰ পাছ কৰিবা নে আইডিয়া? 99% আশা আছে পাছ কৰা। কোনটো পদত? উপসভাপতি পদত। তোমাৰ হেৰি কোন হ'ব কণ্টেষ্ট? বেশমা নাজৰিন। তোমাৰ সমৰ্থকে কি কয়, পাছ কৰিবা নেকি? ডাইৰেক্ট কোৰ্চত পোৱা পাছ কৰিম বুলি কৈছে।